হাই হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? সকলোৰে খবৰ ভাল, কিন্তু মোৰ খবৰ ইমান ভাল নহয়, কাৰণ আজিৰ দিনটো মোৰ কেনেকুৱা গ'ল সেইটো কথা নক'বলৈতো নাযাওঁৱেই। ইমান এটা মোৰ ভাল নগ'ল, পিছত আৰু অন্য এটা ভিডিঅ'ত ক'ম, কিন্তু আজি ৰাতিখনটো ভাল নগ'ল। কাৰণ আজি বতাহ বৰষুণ আহিছিল, দেউতা গজনি নিছিল, তাত তামোল গছ এডাল আমাৰ ঘৰৰ ওপৰত, টিঙৰ ওপৰত, ছাদৰ ওপৰত পৰিল, মানে টিঙৰ ওপৰত পৰিছিল। পৰাৰ পিছত গাইছ এতিয়া ৰাতি হৈ আছে, সেইবাবে সিমান ডাঙৰকৈ চিঞৰি মই ক'ব নোৱাৰিলোঁ। আপোনালোকে শুনিছেনে শুনা নাই সেইটো ক'ব নোৱাৰোঁ। কিন্তু এই ভিডিঅ'টো এতিয়া মই বেলেগ এটা ইউটিউব চেনেলত দিম, কাৰণ মই গম পাইছোঁ যে বেলেগ চেনেল এক্সবিলাক আছে সকলোৰে তাত, সেইবাবে মই এইটো নিদিওঁ। আৰু মই যিমানবিলাক চেনেল খোলোঁ, আমাৰ ঘৰৰ পৰিয়ালক মই ছাবস্ক্ৰাইব কৰিব দিওঁ, সেইবাবে গম পাব আমাৰ ঘৰৰ মানুহে। মই যেতিয়া ভিডিঅ'টো আপলোড দিম গম পাই যাব। আজিৰ দিনটো ভাল নহ'ল। এটা মই চেলেঞ্জ কৰিব খুজিছোঁ তোৰ লগত, কংকনৰ লগত কথা পাতি আছোঁ মই, কংকন আৰু বাকীবিলাকে শুনক। মই মোৰ নিজৰ ভিতৰৰ চেল্ফটোক কথা পাতিছোঁ। আজি মই যিটো পৰিস্থিতি আছোঁ, মই এইটোত আই ডোণ্ট ন', মই নাজানো কিন্তু কিমানখিনি কৰিব পাৰিম, কিন্তু মই নহ'লে ওপৰত বা তলত, একদম তল পৰি নাথাকোঁ, একদম মিডিয়ামত আহি যাম। ইউটিউবটো কৰিম বুলি ভাবিছোঁ চিৰিয়াছলি ভাবি। আৰু এইটো ইউটিউব চেনেলত যে মাজে মাজে ভিডিঅ' আহি থাকিব, কিন্তু ডেইলি ভিডিঅ' এইটোত দিব নোৱাৰিম। কিন্তু কেতিয়াবা যদি মই সেইবিলাক ইউটিউব চেনেলত কাম কৰিব নোৱাৰোঁ, এইটোত মোৰ কথা নাথাকে, এইটোত এডিটিঙৰ লগত মোৰ কথা নাথাকে, ভিডিঅ' হয় এইটোত। কিবা যদি মই ভুলকৈ কওঁ, সেইটোক মই ৰিপিট কৰি দিব ক'ব লাগিব, কাৰণ মই এইটো এডিট নকৰোঁ। এই ইউটিউব চেনেলটো ডাইৰেক্ট আনকাট, আনফিল্টাৰ বুলি ক'ব পাৰি। মোৰ লগত জীৱনত যি কথা ঘটিব আপোনালোকক আগত দেখুৱাব চেষ্টা কৰিম, ক'বলৈ চেষ্টা কৰিম। আজি আপোনালোকে মোৰ অডিঅ'টো ভালদৰে নুশুনিব পাৰে, অইন দিনাখন মই অকণমান ডাঙৰকৈ ক'ব পাৰোঁ। এতিয়া ৰাতি হৈ আছে বাবে ইমান সকলোৱে শুই আছে, বা অসুবিধা হ'ব পাৰে বা দিগদাৰ হ'ব পাৰে, সেইবাবে এতিয়া 2 মিনিট কৰি পৰা ভিডিঅ' হ'ল। কিন্তু আজি এইটো ভিডিঅ' পাব্লিক নকৰোঁ, আজি তাৰিখটো মই মেনশ্যন নকৰোঁ, কম। আজি এতিয়া 10:30 বাজিছে, 10:30, আজি হ'ল 8 তাৰিখ, 8/6/2026, আজি হ'ল সোমবাৰ। মোৰ নাম কংকন শৰ্মা। আপোনালোকে নতুনকৈ চাই আছে, মোক চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মোৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনাৰ ওপৰত মই ভিডিঅ' বনাম বা ৰিয়েক্ট কৰিম, বা মোৰ লগত কেনেকুৱা হ'ব নালাগিছিল নেকি, আৰু কিবা এটা মোৰ আজি পেটৰ গণ্ডগোলো হৈ আছে, ইমান এটা ভালদৰে ক'ব পৰা নাই, পেটৰ অসুখো হৈ আছে। হ'লেও আপোনালোকক খবৰটো জনাই দিয়কচোন, কেনেকুৱা কাৰ কি খবৰ। মই আপোনালোকৰ নামটো নাজানো, সেইবাবে আপোনালোকে নিজৰ নামবিলাক কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, বা মোৰ লগত জীৱনত কেনেকুৱা ঘটি আছে। আমাৰ খুৰীমাহঁতৰ তাৰমানে তামোলৰ গছডাল কটা নাছিল, সেইবাবে এতিয়া পৰিস্থিতি আমি ভোগ কৰিব লগা হৈছে। আজি টিঙত পৰিল, কি হৈছে কি হোৱা নাই এইটো গম পোৱা নাই। ৰাতিপুৱা দেখা পাম, ৰাতিপুৱা চাব যাম। দেউতাই চাগে চাইছে, মই আৰু মায়ে ভালদৰে দেখা নাই, এইটো ক'ব নোৱাৰোঁ। আই ডোণ্ট ন'। মই ভাবিছোঁ যে ইংলিছ ক'বলৈ শিকিব খুজি আছোঁ, মাজে মাজে কিছুমান অসমীয়া ভাষাৰ লগতে মই ইংৰাজী মিক্স কৰি আছোঁ, কাৰণ ইংৰাজীটো ক'বলৈ হ'লে তোমালোকে প্ৰেক্টিচৰ ওপৰত মেইন। প্ৰেক্টিচটো যিমানে কৰিবা, যিমানে কাৰেক্ট কৰিব চেষ্টা কৰিবা, সিমানে ভাল হৈ যাব। কিন্তু পাৰফেকশ্যনৰ ওপৰত কেতিয়াও নকৰিবা। মই যদি এইটো ভিডিঅ'ত মই পাৰফেক্ট কৰিব খোজোঁ, সম্পূৰ্ণভাৱে পাৰফেক্ট কৰিব যাওঁৱেই, আজি ভিডিঅ'টো মোৰ ৰেকৰ্ডেই নহ'ব। মই ভাবোঁ আজি ভিডিঅ'টো মোৰ ভাল নহ'ল, ইউটিউবত আপলোড নিদিওঁ, মই তেনেকুৱা নহয়। অহাকালি মানে আপলোড দিমেই, মই কৈছোঁ 9-10 তাৰিখ মানে আপলোড যাব, এইটো চিন্তা নাইয়ে। কিবা যদি বাকী যদি বেলেগ সমস্যাবিলাক নাহে, আপলোড যাব, চিন্তা নাই। আপোনালোকক এবাৰ আমাৰ ঘৰটো দেখুৱাই দিওঁ। এইখিনি পিছত এইখিনি আমাৰ কাপোৰখিনি, এইখন এনেকুৱা পিছত ইয়াত আছিল, ফোনটো ইয়াত থৈ কিনে মোৰ তাৰমানে ভিডিঅ' বনোৱা যায়, দেখুৱাই আছোঁ। এইটোত ফোনটো থৈ কিনে ভিডিঅ' বনোৱা যায়, ইয়াত থৈ দিওঁ, আৰু আপোনালোকৰ এনেকৈ ফোনটো থৈ ভিডিঅ' বনাই থাকোঁ, বা আৰু ভালদৰে ঘৰটো দেখুৱাই দিওঁ। এইটো আমাৰ ঘৰটো, চাই লওক। ঘৰটোৰ ভিতৰত, এই ৰুমটোৰ ভিতৰত যোনটো ভিডিঅ' বনাইছোঁ, ফেনখন বন্ধ কৰি থোৱা আছে এতিয়া। আৰু হ'ল
এখন বিচনা আৰু এখন বিচনা, এই দুখন বিচনা আছে আৰু মাজত এখন টেবুলখন আছে। বাকী এইবিলাক আছে তাতে। মই এতিয়া মই কৈ দিওঁ, মই অলপমান ইণ্ট্ৰডাকশ্যনটো এতিয়া মই পিছত দিব ওলাইছোঁ, কিন্তু পিছলৈ যিসকলে চাই আছে মোক জনাই দিওঁ যে মই এতিয়া ক্লাছ 11ত পঢ়িছোঁ। মই ক্লাছ 11 আৰ্টছৰ ষ্টুডেণ্ট, আৰু মোৰ কিবিলাক ছাবজেক্ট আছে মই কৈ দিছোঁ, ছাবজেক্ট কম্বিনেশ্যনবিলাক কৈ দিওঁ। মোৰ লগত আছে পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, ইকনমিক্স, কি হ'ল আৰু মই চোৱা আনফিল্টাৰ ভিডিঅ' হয়। মই এডিট কৰিলে পূৰা পাৰফেকশ্যনৰ লগত কৰিব পাৰিম, কিন্তু এইটো অলপমান মই কৰিব বিচৰা নাই তেনেকুৱা। মই আৰু এবাৰ ক'ম, ভুল হ'লেও শুধৰাই ল'ব বা অলপমান চেষ্টা কৰিব। হ'ব, নাম্বাৰ 1 আছে পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, ইকনমিক্স, পিছত বিহু 4টা হ'ল, আৰু এছামিছ আৰু ইংলিছ কম্পালচৰি। বিহু নামৰ ছাবজেক্টটো নতুনকৈ আহিছে, আৰু এইটো মই প্ৰথমে হেল্থ কেয়াৰ লৈছিলোঁ। মই যোনটো অনলাইন কৰিব লাগে দৰ্পণ পৰ্টেল, হেল্থ কেয়াৰ কৰিছিলোঁ। পিছত প্ৰথমবাৰতো মই হেল্থ কেয়াৰে লিখিছিলোঁ, কিন্তু পিছলৈ মই বাইদেউক, আমাৰ প্ৰিন্সিপাল বাইদেউ আছিল, তেওঁক কৈ কেনে মই কৈছোঁ যে মোক চেঞ্জ কৰি দিয়ক। মায়ে মোক কৈ থাকে যে চেঞ্জ হ'ল নে নহ'ল, চিন্তা কৰি আছে। বাকী মোৰ কিতাপ কিনিব লগা আছে এতিয়া। আৰু আজিতো হ'ল, আজি 8 তাৰিখে মই ভিডিঅ' বনাইছোঁ, কিন্তু 22 তাৰিখৰ পৰা মোৰ পৰীক্ষাও আছে। মই গম পোৱা নাছিলোঁ। আগতে মই ক্লাছ 10লৈ 50 নম্বৰ পৰীক্ষা দি আছিলোঁ ন, সিমানটো 50 আৰু 100 নম্বৰ। কিন্তু এইটো পৰীক্ষা বোলে ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাটো, ফাৰ্ষ্ট ইউনিট টেষ্টটো বোলে 25 মাৰ্কৰ। মই আচৰিত হৈ গৈছোঁ, 25 মাৰ্ক। আৰু মই গম পোৱা নাছিলোঁ। আগলৈকে 400 টকামানৰ ভিতৰতে পইচা দিছিলোঁ, যে কিমান টকা দিব লাগে তাৰে পৰীক্ষাৰ বাবে, যে কিবা এটা মাচুল দিব লাগে নিম্ন। কিন্তু এতিয়া 800 টকা হৈছে। মই পাগল হৈ গৈছোঁ। 800 টকা কিয় বা কি কাৰণত লাগে মই এইটো ইমান এটা নাজানো, কিন্তু মই কিয় বা দিব লাগে এইটো গম পোৱা নাই। আৰু মই এটা নতুন অভ্যাস ষ্টাৰ্ট কৰিছোঁ, ডায়েৰী লিখা। এনেকুৱা ডায়েৰী লিখা মানে নিজকে ট্ৰেক কৰিবৰ বাবে এনেকুৱা। এইটোত মই ক্লাছ 10ৰ বস্তুবিলাক পাব কিছুমান, মানে ৰুটিন টাইপৰ এনেকুৱা, বা কেনেকুৱা টাইম টেবুল বনাইছিলোঁ, কেনেকৈ কি পঢ়িব লাগে, কোনটো ছাবজেক্ট কি, বা কেইবাৰ পঢ়িব লাগে। ধৰি লওক এটা বস্তু মই দেখুৱাই দি আছোঁ। আমাৰ অসমীয়া একদম ফাৰ্ষ্টটোত লেখা যে অসমীয়াত লিখিছিলোঁ, চেপ্টাৰৰ নেমবিলাক লিখিছিলোঁ। ফাৰ্ষ্ট বা ৰিভিজন, ফাৰ্ষ্ট একবাৰ পঢ়াৰ পিছত, ছেকেণ্ডবাৰ পঢ়াৰ পিছত বুজা, পিছত 3rd নম্বৰ বাৰৰ ৰিভিজন, সেনেকুৱা। আৰু গোটেইবিলাক টিক চিন বহি গৈছে, মাজৰ গোটেইবিলাকে কৰা হৈছে। মই ডাইৰেক্ট এইখিনি কৰাৰ বাবে এইবাৰ ফাৰ্ষ্ট পঢ়ছোঁ। দুটামান হ'লে মই ছেকেণ্ড কৰা গৈছে, কিন্তু বাকীখিনি ৰিভিজন কৰা গৈছে। ৰিভিজন মানে পূৰা একদম পৰা একদম লাষ্ট চেপ্টাৰলৈকে একেবাৰে মই PW এছামত তাৰমানে ইউটিউব চেনেলত লাইভ হৈছিল, যে একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে শিকাইছিল, যে গোটেই কিতাপখন শেষ কৰি পেলাই। আৰু মই ভৰিতা মেমৰ এইটো ক্লাছ লাইভ লেকচাৰটো এটেণ্ড কৰিছিলোঁ, আৰু বাকী বেলেগ ছাৰ বাইদেউহঁতৰো কৈছিলোঁ। আৰু এতিয়া মই উদয় আছাম আৰ্টছ বেটছটো লৈছোঁ, আৰু মোৰ অলপমান পাৰ্চনেল লাইফৰ লগত জড়িত ঘটনাবিলাকৰ বা কেনেকুৱা কি ঘটি আছে আপোনালোকক দেখুওৱা, বা দেখুৱাব নোৱাৰিলেও ক'ব চেষ্টা কৰিম। মই এইটো মেইনলি ক'ম, একো বস্তু নেদেখুৱাম, সেইটো মনত ৰাখিব। আৰু কেতিয়াও আৰু এটা মোৰ চেল্ফি ষ্টিক আহি আছে, সেই চেল্ফি ষ্টিক এটা আহিলে মই ভিডিঅ' বনাম। আৰু সেইটো ভিডিঅ' বনালে সেইটো মই 2টা ইউটিউব চেনেল দিব লাগিব ন, এইটোতো এটা আৰু সেইটো এটা বেলেগ এটা আছে। মোৰ চিম্পলি কংকন বুলি এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰা হৈছে। সেইটোত মোক মিনি ব্লগ বা তেনেকুৱা ব্লগ টাইপৰ পাব পাৰে, কিন্তু বহুত কমেই আহি আছে। বেছি ভিডিঅ' আপলোড দিয়া নাই মই এইটোত। আৰু এইটো Redmi 9, এইটো ষ্ট'ৰেজ ফুল হৈ যায়, কি ক'ম মই। মোৰ স্ক্ৰীন টাইমবিলাকো অলপমান জনাই দিওঁ যে আপোনালোকক। মই ভাবিলোঁ যাতে অহা বছৰ যাতে নহয়। মই এনেকুৱা মন আছে যে অহা বছৰ মই নিজৰ লাইফটো চেঞ্জ কৰি পেলাম। এই ভিডিঅ'টো কৰি আছোঁ, বা আজিৰ দিনত মই কেনেকুৱা কি ভাবি কিনে ভিডিঅ' কৰি আছোঁ সেইটো মই নিজে জনা নাই। কিন্তু আজি টোটেল স্ক্ৰীন টাইম হ'ল 4 ঘণ্টা 25 মিনিট টোটেল। আৰু এতিয়া মই স্ক্ৰীন টাইম ট্ৰেকাৰ নামৰ এটা বস্তু বনাই থোৱা আছে, সেইটোত মই এতিয়া লিখিম 4 ঘণ্টা যে 25 মিনিট আজি স্ক্ৰীন টাইম হৈছে। আৰু কোনোবা দিলে কম টাইমো হয়, কোনোবা একদম হায়েষ্টো হৈ যায়। স্কুলটো নাথাকিলে বেছি হৈ যায়, স্কুল থাকিলে অকল কম হয়। লিখি দিলোঁ 4 ঘণ্টা 25 মিনিট বুলি। এইফালে আছে, এই এইটো যে লাইন দেখা পাইছে, এইটো হ'ল ডেটবিলাক, আৰু এইবিলাকৰ স্ক্ৰীন টাইম। স্ক্ৰীন টাইমটো আপোনালোক চাই কিনে কৈছোঁ।
8 ঘণ্টাক লৈ গৈছে হাই স্ক্ৰীণ টাইম, আৰু কম স্ক্ৰীণ টাইমটো হ'ল কিবা 3 ঘণ্টা 17 মিনিট তেনেকুৱা। আৰু হায়েষ্টটো আছিল 8 ঘণ্টা 11 মিনিট, আৰু কমটো হ'ল 3 ঘণ্টা 17 মিনিট। এনেকুৱা মোৰ স্ক্ৰীণ টাইম চলি আছে। ট্ৰেক কৰি আছোঁ আৰু মই চেষ্টা কৰিম যে কমাবলৈ। মই জনাতটো কমাব চেষ্টা কৰিছোঁ আৰু পাৰিছোঁ। আৰু এবাৰ দেখাই দিওঁ যে মোৰ এইখন টেবুলখন, এইটো অৰ্গেনাইজে ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ, এইটো গণেশ। এইটো মই এমেজনৰ অৰ্ডাৰ দিছিলোঁ, এইটো সভাত কিনিছিলোঁ। বাকী সভাত কিনা এখন কিনিছিলোঁ এনেকুৱা টু ডু লিষ্ট বনাইছোঁ এনেকুৱা সৰুতে। পিছে এইটোতো ফোনটো আৰু এইটো ডায়েৰীটো এইফালে একদম প্লান্ট। পিছত এইটো হ'ল কি বুলি কয় এইটোক, মই নিজেই পাহৰি যাওঁ এইটোক কি বুলি কয়। ধূপ দিয়া সেই ধূপ ষ্টেণ্ড বুলি কয়। আৰু ধূপৰো কেইটামান বাক্সা আনি থোৱা আছে। আৰু গান বজাৰ বাবে স্পীকাৰ বা তেনেকুৱা ধৰণৰ বা এনেকুৱা। এইটো আপোনাৰ দেখা নাই যিটো এইটো হ'ল সৰস্বতী মাৰ এটা ফটো, আৰু এইটো কিবা এটা এনেকুৱা মেগনেট, ফ্ৰিজ মেগনেট বুলি কয় এইটো। আৰু ভিডিঅ' বনাইছোঁ, ক'ব নোৱাৰোঁ কিমান সময় ভিডিঅ' হৈ গ'ল 11 মিনিট। কোন মানুহৰ ইমান ধৈৰ্য আছে ক'ব নোৱাৰোঁ। যিসকলে চাইছে একদম লেজেণ্ড। বা একো ইণ্টাৰেষ্টিং বস্তু নাই এইটোত, মই ইণ্টাৰেষ্টিং বস্তু একো কোৱা নাই বা মোৰ নিজৰ লগতে জড়িত তেনেকুৱা বস্তুৱে কৈ আছোঁ। কিছুমান লোকৰ ইণ্টাৰেষ্টেড থাকে যে এইজন মানুহৰ লগত কেনেকুৱা ঘটি আছে। কওঁ এতিয়া যদি মই এইটো ভিডিঅ' বনাওঁ, প্ৰথমতে ভিউজ আহক নাহক, কিন্তু পিছলৈ যেতিয়া যদি মই এইটো চেনেলটো একদম গ্ৰ' কৰিব পাৰোঁ, কিন্তু এই ভিডিঅ'টো চাব আহিছে প্ৰথম ভিডিঅ'টো কি বনাইছিল। এইটো চেনেল মোৰ বাবে এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব। এই চেনেলটো যোনটো চেনেল আপোনালোকে চাই আছে, এইটো চেনেলটো ফাৰ্ষ্ট ভিডিঅ', ছাপোৰ্ট কৰক। এইটো ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰক। আৰু কওঁ মই 10টা ভিউজ আহিলে বহুত সুখী, বা এটা ভিউজ আহিলে বহুত সুখী। কাৰণ এটাতো মই হ'ম, 10টাটো কোনে নাজানো। 9টা নামবিলাক কমেণ্ট কৰক, যাতে আগৰ ভিডিঅ'ত অহা ভিডিঅ'ত মই নামবিলাক ল'ব পাৰোঁ। কমেণ্ট কৰিব, মই কমেণ্টবিলাক পঢ়িম, চিন্তা নকৰিব। মই ডাঙৰ ইউটিউবাৰবিলাকে পঢ়িব নোৱাৰে আৰু মেনেজমেণ্ট কৰাটো সময় হয়, কিন্তু আধা ঘণ্টামান থাকিব লাগে এক্টিভ, বা পিছলৈকেও ৰিপ্লাই দিব লাগে। মোৰ কিন্তু দিয়া নাই। মই চাব সেইটো ভিডিঅ' তাত যিমানবিলাক আছে, মোৰ তাতে লাইক কৰা আছে ভিডিঅ'বিলাক। সকলো যিবিলাক ব্যক্তিয়ে কমেণ্ট কৰিছিল তেওঁলোকক লাইক কৰা আছে। আপোনালোকে যদি কৰিছে গম পায়। এইটো চেনেল মই খবৰ লৈয়ে থাকিম আপোনালোকৰ। মোৰ লগত বা কি সুধীয়াকৈ সাজি কি ক'ম, আজি গাটো বেয়া লাগি আছে যদিও মই ভিডিঅ' বনাই আছোঁ। কালি স্কুল এটা যাব মন নাই, মোৰ লগৰ ল'ৰাকেইটা এনেই যাব মন নাই, অশান্তি দিয়ে। বাকী ক্লাছো ইমান ভালদৰে নহয়, বাকী কথা নাই। বাকী মোৰতো ক্লাছ কৰিম বুলিয়ে যাওঁ, কিবা এটা হওক বা নহওক, বা কিবা শিকিম বুলি যাওঁ, এটা আগ্ৰহত যাওঁ। পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু কৰিব চেষ্টা কৰোঁ। এইটো কথা যে কৰিছোঁ, পাৰোঁ নোৱাৰোঁ কিন্তু মই চেষ্টা কৰিম। মই এইটো আজি তাৰিখ 8/6/2026 হয়নে? এইটো আৰু 8/6/2027 তাৰিখৰ ভিতৰত মই কিমানখিনি চেঞ্জ কৰিব পাৰোঁ সেইটো মই চেষ্টা কৰিম এই ভিডিঅ'টোত। এই চেনেলটোত মই এইখিনি ডেডিকেট কৰিম যে মই এইটো সময়ত এইটো কৰিছিলোঁ, এইটো মাহত এইটো কৰিছিলোঁ, গোটেইখিনি গম পাম আৰু মই চাম। মই নিজকে চোৱাৰ বাবে এইটো কৰিছোঁ। আৰু যদি কিছুমান যদি আমাৰ ওচৰে পাঁজৰে যদি মানুহ চাই ডাইৰেক্ট সেই কৰি আছোঁ, আৰু আপোনালোকে চিন্তা নকৰিব, ডাইৰেক্ট মই গম পাই যাম বা কেনেকুৱা। আৰু মোৰ এইটো চেনেলৰ বিষয়ে কোনো ইতিমধ্যে মই গম পোৱা নাজানে, কিন্তু যাব তাহাঁতলৈকেও ভাবিছোঁ। ৰ'ব, মই তেনেকুৱা ইউটিউব চেনেল নাই গম নোপোৱা। ইউটিউব চেনেল চলিয়ে থাকে। 11:30 মই ভিডিঅ' বনাব আৰম্ভ কৰিছিলোঁ, এতিয়া 42 হ'ল। 14 মিনিট চলিলে দেখোন। 14 মিনিট চালেই বহুত ব্যক্তি চাব পাৰোঁ নি 14 মিনিট। কিছুমান ব্যক্তিটো কিজানি 1 মিনিটমান চাই কেনে এৰি থৈ গুচি গৈছে। 1 মিনিটতো মই একো কোৱাই নাই। এতিয়া এনেই মই কৈ আছোঁ, কি কৈ আছোঁ নিজে নাজানো, নিজৰ মোৰ মাথাই কাম কৰা নাই তেনেকুৱা। এই লগৰ এটা পাৰ্থ নামৰ মোতকৈ ওখ বা ডাঙৰ এটা ল'ৰা আছে, বহুত দিগদাৰী। আৰু মই ক্ষীণভাৱে একদম হাঁহি থাকে বা মোক জোকাই থাকে বা দুৰ্বল বুলি ভাবি কিনে সেই কৰি থাকে। আজি মই
ব'লক আজি দিনৰ অলপমান কথাটো কৈ দিওঁ ৰাতিপুৱা শুই উঠি কিনে আজি মই পূৰা 6:30 বজা এলাৰ্ম বাজিছে পূৰা 6:30 বজাত উঠিছোঁ বহুত ভাল লাগিছে এনে মই দেৰিসকলে শুইছোঁ যোৱাকালি মই দেৰিসকলে শুইছোঁ 9:30মান বজাত শুইছোঁহে কিন্তু আজি মই 6:30 বজাত উঠি কিনে মুখ হাত ধুই কিনে মই গা পা ধুই কিনে ভাত পানী খাই ওলাই মেলি কিনে স্কুলত গ'লোঁ লৈ কিনে বঢ়িয়াকৈ আছোঁ পিছত ক্লাছবিলাক কৰিলোঁ কিন্তু প্ৰাৰ্থনা ল'ৰা আছে বহুত দিগদাৰ দিয়ে বহুত ল'ৰা ছোৱালীকে দিগদাৰ দিয়ে কিন্তু দুৰ্বলবিলাকক বেছি তাৰমানে দিগদাৰ দিয়ে কিন্তু মা দেউতাই কয় স্কুলত যা পঢ়া মই যাব পাৰোঁ মোৰ কথা নাই মই সদায় যাব পাৰোঁ কিন্তু তাহাঁতৰ কিন্তু মই ভাল নাপাওঁ সিমান এটা মোক দম দি থৈছে মই কি কৰোঁ কি নকৰোঁ এতিয়া পিছলৈ গম পাম কমপ্লেইন দিব লাগিব পাৰে ডিপু ছাৰহঁতক কমপ্লেইন দিব লাগিব প্ৰিন্সিপাল বাইদেউক কমপ্লেইন দিব লাগিব মোক যদি একো সেই নকৰে মোক যদি দম দিয়া মাৰা ধৰা হয় ডাইৰেক্ট কৈছোঁ সিয়াক মই যিমান পাৰোঁ অতি আমাৰ স্কুলৰ পৰা ওলাই নিয়াৰ বাবে চেষ্টা কৰিম মই সেইটোও মাথা মাৰি আছোঁ সিয়াক আমাৰ স্কুলৰ পৰা কেনেকৈ চাইড কৰিব পাৰোঁ কিক মাৰি ওলাই দিব পাৰোঁ সিমান ভাল ধৰা নহয় সি এতিয়া মই ভিডিঅ' বনাইছোঁ সিহঁতত কোনোবা ব্যক্তি আছে নে নাই সেইটো ক'ব নোৱাৰোঁ কি হ'ব মই সিয়াক একদম ভাল নালাগে সি মই দুৰ্বল দুৰ্বলভাৱে সি দম দিয়ে কিবা আজি মই সাৰা পালা নাছিল কিন্তু সাৰিব দিলে আৰু ক'লে যে মই নাহাৰৰ বাবে খং দমত কৈ দিলোঁ তই কোন এনেকুৱা তাৰমানে ক্লাছ কেপ্টেইন যাই আছোঁ বাই অন্য এটা ভিডিঅ'ত তুলি ল'ম থেংক ইউ কমেণ্ট কৰক